Hello everyone, welcome to Impact Career Tutorials. So, আজি আমাৰ এইটো ক্লাছত আমি আসাম হিষ্ট্ৰী ডিসকাস কৰিবলৈ গৈ আছো। যদি আমি মাইথোলজি কথা পাতো, what do you mean by mythology? What do you mean by history? Meaning কিনি কি হয়? What is meant by history? Mythology meaning কিনি কি হয়? Okay? So, আমি সকলোৱে ষ্টৰী শুনিছো আমাৰ লাইফ টাইমত, যেনেকৈ we have heard the stories of পান ৰজা, then নৰকা, ভীষ্মকা, right? We have heard the stories and we have also got the evidences of the famous kings like Bhaskara Varman, right? যাৰ নামত আজিৰ দিনত আমাৰ অসমীয়া ক্যালেন্ডাৰখন আছে, ভাস্কৰ অব্দা। Okay? আমি সকলোৱে জানো the famous Varman dynasty বিষয়ে। Okay? আমি পালা বংশৰ বিষয়ে জানো। We have heard the names like Ratnapal, Indrapal, হয় না? তাৰপিছত আমি সকলোৱে we all know the very famous Chaolung Sukapha, who established the famous, the long lasting Ahom kingdom. ঠিক আছে, যাৰ প্ৰথম ক্যাপিটাল কোড আছিলেগে চৰাইদেউত আছিলেগে। Okay? And we have also studied about the British East India Company 1826 ৰ পৰা 1857 লৈকে কোম্পানী ৰুল যেটো আমি কওঁ। Okay? তাৰ পিছত 1858 ৰ পৰা 1947 লৈকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ৰাজত্ব। Okay? এই গোটেই যিখিনি কথা কলো এতিয়া মই, these things will fall under Assam history. Okay? গতিকে আমি আসাম হিষ্ট্ৰীত চাৰিটা পাৰ্টত ভাগ কৰিব পাৰো। Okay? প্ৰথম হৈ গ'ল মাইথোলজিক্যাল, এনশিয়েন্ট, মেডিভেল এণ্ড মডাৰ্ণ। Okay? So generally ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া আমি পঢ়ো, ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে আমি ইণ্ডিয়ান হিষ্ট্ৰী তিনিটা পাৰ্টত ভাগ কৰি পঢ়োগে। Okay? এটা হৈ গ'ল এনশিয়েন্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী এণ্ড মডাৰ্ণ হিষ্ট্ৰী। Okay? বাট যেতিয়া আমি আসাম হিষ্ট্ৰী পঢ়ো, we can divide Assam history into 4 parts. এটা হৈ গ'ল মাইথোলজিক্যাল, এটা হৈ গ'ল এনশিয়েন্ট, মেডিভেল এণ্ড মডাৰ্ণ। বা যদি তোমালোকে বিচাৰা, তোমালোকে মাইথোলজিক্যাল আৰু এনশিয়েন্ট একেলগে কৰিও পঢ়িব পাৰা। You can study it together also. ঠিক আছে? বাট আমি এইটো ক্লাছত আমি কি কৰিমগে, আমি মাইথোলজিক্যাল, এনশিয়েন্ট, মেডিভেল আৰু মডাৰ্ণ সেপাৰেট কৰি পঢ়িম। ঠিক আছে? সো আমি চাৰিটা ভাগত পঢ়িম। ওকে। আটাইতকৈ আগত আমি যেটো কথা পাতিব লাগে, that is যদি আমি হিষ্ট্ৰী কথা পাতিছো, আমি অসমৰ হিষ্ট্ৰী কথা পাতিলে আমি অসমৰ আগৰ নামখিনি কথা জানিব লাগে। ৰাইট? বহুত বাৰ এইটো কথা হয় যে অসমৰ যেটো আগৰ নাম আছিলে, অসমৰ আগৰ নাম কি আছিলে? প্ৰাগজ্যোতিষপুৰ, কামৰূপ আছিলে। ৰাইট? সো আমি আমাৰ এই ক্লাছটো আমি তাৰ পৰা আৰম্ভ কৰিম। The origin of the names of, ঠিক আছে? তো প্ৰথম যেটো আমাৰ স্লাইড হ'ব বা প্ৰথম যেটো আমাৰ লেসন হ'ব, হেতু হৈ যাব origin of names of Assam. ঠিক আছে? সাপোজ ইমাজিন কৰা তোমালোকে অসম বা বাহিৰলৈ গৈছা পঢ়া-শুনা কৰিবলৈ। ওকে? অসম বা ইয়াৰ পৰা বাহিৰলৈ ওলাই গলা পঢ়া-শুনা কৰিবলৈ। তাত তোমালোকে বিভিন্ন ধৰণৰ মানুহ লগ পালা। সাপোজ দিল্লীলৈ গলা। দিল্লীলৈ যোৱাৰ পিছত তুমি সাপোজ এবাৰ ট্ৰেইনত ট্ৰেভেল কৰি গৈ আছা। ইউ ট্ৰেভেলিং ইন এ ট্ৰেইন। গৈ থাকোঁতে কি হ'লগে, এজন মানুহক লগ পালা। মানুহজনৰ লগত তোমাৰ দীঘলীয়া কনভাৰচেশ্যন। তোমাক সুধিলে आप कहाँ से हैं? তুমি ক'লা मैं आसाम से हूँ। आप कहाँ से हैं? मैं तो भाई दिल्ली का हूँ। मैं दिल्ली का ही निवासी। तुम्ही कॉला जे मैं आसाम का हूँ। अच्छा, आसाम के बारे में मैंने बहुत चीज़ें सुनी है। ऐसा सुना है कि आसाम का पहला नाम दूसरा था, आसाम नहीं था। पहले उसका नाम था प्रागज्योतिषपुर और कामरूप भी था। তেতিয়া তোমাক মানুহজনে সুধিলে that please explain to me the origin of the names of Kamrup or Pragjyotishpur. তেতিয়া তোমালোকে কি ক'ব? এতিয়া ইয়াত আহি যাব names of the origin of Assam, Kamrup and Pragjyotishpur. প্ৰথম আমি লৈ লওঁ
প্ৰাগ জ্যোতিষ ঠিক আছে তো প্ৰাগজ্যোতিষপুৰৰ নামৰ অৰিজিন কেনেকৈ হৈছেগে বা প্ৰাগজ্যোতিষপুৰ নামটো কিয় পৰিলে অসমৰ ঠিক আছে তো বহুতে বিলিভ কৰে যে প্ৰাগ বুলি ক'লে ইষ্টাৰ্ণ জ্যোতিষা বুলি ক'লে এষ্ট্ৰলজি ঠিক আছে so that means land of eastern astrology okay আৰু বহুতে এটো বিলিভ কৰে যে ব্ৰহ্ময়ে প্ৰথম ক্যালকুলেশন অফ স্টাৰ্ছৰ প্ৰথম ক্যালকুলেশন ইয়াত থাকিয়ে কৰিছিল ঠিক আছে হেতু কাৰণে প্ৰাগ জ্যোতিষপুৰ নামটো পৰি গ'ল ঠিক আছে এটো এটা থিওৰি হৈ গ'ল দিস ইজ থিওৰি নম্বৰ 1 okay প্ৰাগজ্যোতিষপুৰৰ অৰিজিনৰ বা নামৰ আনটা থিওৰি কি হৈছেগে থিওৰি নম্বৰ 2 that is টিবেট চাইনাৰ সাইডৰ পৰা তিনিটা ফ্যামিলি মাইগ্ৰেট কৰিছিলেগে okay এটা ফ্যামিলি আছিলে উত্তৰ জ্যোতিষ নেক্সট আছিলে মধ্য জ্যোতিষ আৰু তাৰ নেক্সট আছিলে প্ৰাগজ্যোতিষ এই তিনিখন ফ্যামিলিৰ ভিতৰত প্ৰাগজ্যোতিষ যেটো ফ্যামিলি আছিলে that got settled in Assam গটিকে এই ফ্যামিলিৰ নামতে প্ৰাগজ্যোতিষপুৰ নামটো অৰিজিন হৈছে বুলি বহুতে বিলিভ কৰে ওকে সো প্ৰাগজ্যোতিষপুৰ নামৰ থিওৰি দুটা আছেগে এটা হৈ গ'ল ল্যান্ড অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি এটা হৈ গ'ল তোমাৰ এই ফ্যামিলিজৰ নামৰ লগত যেটো নাম অৰিজিন হৈছে ঠিক আছে ইজ ইট ক্লিয়াৰ ওকে নেক্সট আমাৰ নামটো আহি যাব কামৰূপ কামৰূপ নামৰ অৰিজিনটো কেনেকৈ হ'লগে how the name Kamrup came into being or came into existence okay প্ৰথম হৈ গ'ল that is revival of Kamdev okay revival of Kamdev who was Kamdev Kamdev was god of love okay and it is believed that কামদেৱক হত্যা বা কামদেৱক মাৰিছিলে কোনে লৰ্ড শিৱা কিল কামদেৱ okay আৰু কামদেৱক লৰ্ড শিৱাই মাৰি দিয়া পাছত কামদেৱৰ ৰিভাইভেল কোট হৈছিলেগে আমাৰ ব্ৰহ্মপুত্ৰ ভ্যালিতে হৈছিলেগে গটিকে ব্ৰহ্মপুত্ৰ ভ্যালিক কামদেৱৰ নামতে কামৰূপ নাম পৰিছে বুলি কয় ঠিক আছে আৰু এটা থিওৰি হৈ গ'ল that is থিওৰি নম্বৰ 2 এটো থিওৰি 1 হৈ গ'ল এটো থিওৰি 2 হৈ গ'ল থিওৰি 2 এটো কয় যে since the people of Assam or Brahmaputra Valley they worship Ma Kamakhya গটিকে মা কামাখ্যাৰ নামতে এই ঠাইডোখৰ নাম কামৰূপ হৈ পৰিলে ঠিক আছে এটো সেকেন্ড থিওৰি হৈ গ'ল ওকে নেক্সট হৈ গ'ল এতিয়া the name Assam আসাম নামটো ক'ৰ পৰা আহিলে এতিয়া ঠিক আছে তো এটো এটা ফ্যাক্ট হয় যে আহোম সকলৰ লগতে আসাম নামটো জড়িত হৈ আছে বুলি বহুতে হয় and that is very true ঠিক আছে তাৰ পিছত আৰু এটা থিওৰি আছে that is yes অসমান that means অসমৰ যেটো টেৰিটৰি হয় যেটো টেৰেইন হয় that is অসমান ওপৰ তলত ঠিক আছে হিলছ আছে
প্লেইনছ আছে এণ্ড তাৰ লগতে জড়িত হৈ অসমৰ নাম বা এই ঠাইডোখৰৰ নাম অসম হৈ গ'লগে ঠিক আছে এণ্ড যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টেক অভাৰ কৰিলে 1826ত তাৰ পিছত গৈ অসমখন কি বনি গ'লগে এংগ্লিচাইজ বনি গ'লগে আছাম হৈ গ'ল ঠিক আছে ইভেন চোৱা ব্ৰিটিছসকলে বা ইউৰোপিয়ানছখিনি যেতিয়া ইণ্ডিয়াত আহিছিলে সিহঁতি বহুত নাম প্ৰনাউন্স কৰিব পৰা নাছিলে ঠিক আছে যেনেকে বেটল অফ প্লাছে ইট ইজ একচুৱেলি পলাশে অ'কে কালিকট ইট ইজ একচুৱেলি কোজিকোড ঠিক আছে তাৰপিছত তুমি চাবা ৱাণ্ডিৱাচি বেটল অফ ৱাণ্ডিৱাছ ইট ইজ নট ৱাণ্ডিৱাছ ইট ইজ ৱাণ্ডিৱাচি অ'কে তো ৱৰ্ডখিনি ব্ৰিটিছসকলে বহুত ৱৰ্ড ভুলকৈ প্ৰনাউন্স কৰিছিলে বা নিজৰ ষ্টাইলত প্ৰনাউন্স কৰিছিলে গতিকে সেই ঠাইখিনিৰ নাম তেনেকৈ হৈ পৰিলে অ'কে অলৰাইট তো এইখিনি আছিলে ৰিগাৰ্ডিং দ্য নেমছ অফ অৰিজিন অফ দ্য নেমছ অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী প্ৰাগজ্যোতিষপুৰ কামৰূপ এণ্ড আছাম তিনিখন নামৰ বিষয়ে আমি চাই ল'লোগে ঠিক আছে এতিয়া আমি কি কৰোঁ এতিয়া আমি অসমৰ মাইথলজিকেল পিৰিয়ডৰ বিষয়ে চাই লওঁ অ'কে চোৱা লেট মি টেল ইউ ওৱান থিং মাইথলজি আৰু হিষ্ট্ৰীৰ ডিফাৰেঞ্চটো কি হয় হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মাইথলজি এণ্ড হিষ্ট্ৰী য়েছ দ্য ডিফাৰেঞ্চ ইজ যিসকলে অনলাইন চাই আছে ভিডিঅ' পজ কৰি কমেণ্ট ছেকশ্যনত আনচাৰ দিব হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মাইথলজি এণ্ড হিষ্ট্ৰী অ'কে লেট মি টেল ইউ দ্য ডিফাৰেঞ্চ বিটুইন মাইথলজি এণ্ড হিষ্ট্ৰী ইজ মাইথলজি ইজ জাষ্ট লাইক ষ্টৰিজ অ'কে উই ডু নট ন' ফৰ এ ফেক্ট যে সেইটো ইভেণ্ট একচুৱেলি হৈছিলে নে হোৱা নাছিলে ঠিক আছে বাট হিষ্ট্ৰী যিটো হিষ্ট্ৰী হয় এনচিয়েণ্ট মেডিভেল মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে আমাৰ ওচৰত ৰিটেন এভিডেঞ্চ আছেগে যদি আমি অশোকা বিষয়ে পঢ়োঁ যদি আমি ওড়িশা যাওঁ ইউ পি যাওঁ তো জেগা জেগা গ'লে আমি কি পামগে উই উইল ফাইণ্ড অশোকান পিলাৰ্ছ ইনস্ক্ৰিপশ্যনছ য'ত লিখা আছিলে তলত লিখা আছিলে এটা স্ক্ৰিপ্ট লিখা আছে স্ক্ৰিপ্টৰ তলত লিখা আছে দেৱনাম পিয়াদাসী আৰু আমি বুজি পাইছোঁ গম পাইছোঁ যে দেৱনাম পিয়াদাসী ইজ নন আদাৰ দেন অশোকা অশোকা বিষয়ে লিখা আছে ঠিক আছে পুষ্য বৰ্মন বা বৰ্মন বংশৰ বিষয়ে আমি ৰিটাৰ্ণ এভিডেঞ্চ পাইছোগে ক'ত পাইছোগে সমুদ্ৰগুপ্তা যিজন আছিলে গুপ্তাৰ বংশৰ সমুদ্ৰগুপ্তাৰ পিলাৰ ইনস্ক্ৰিপশ্যনত আমি ৰিটাৰ্ণ এভিডেঞ্চ পাইছোগে গতিকে বৰ্মন বংশৰ মাইথলজি পাৰ্ট নহয় ইট হেজ বিকাম এ পাৰ্ট অফ হিষ্ট্ৰী অফ ঠিক আছে চোৱা যদি এটা ইভেণ্টৰ বিষয়ে ৰিটেন এভিডেঞ্চ নাথাকে তেতিয়া সেই ইভেণ্টটো কি হৈ যাবগে ইট উইল বিকাম জাষ্ট ষ্টৰি অ'কে যদি এটা ইভেণ্টক আমি হিষ্টৰিকেল বেচিছ দিবলৈ আছে ত' উই হেভ টু প্ৰভাইড এভিডেঞ্চ আৰু এভিডেঞ্চ কেনেকৈ দিব পাৰোঁ আমি যেতিয়া আমি আৰ্কিঅলজিকেল এক্সকেভেশ্যন কৰোঁগৈ এতিয়া জেগা এটা খান্দি খান্দি গৈ থাকোঁ তাত যদি এটা টেবলেট এটা পাই যাওঁ ক্লে এটা পাওঁ শিল এটা পাওঁ তাত যদি লিখা থাকে অশোকা গম পাই যাওঁ যে অশোকা বোলা ৰজা এজন আছিলে যোনে এইটো ক্লে বা শিলটো বনাইছিলে ঠিক আছে যদি আমি লিটাৰেচাৰ পাই যাওঁ বেষ্ট চ'ৰ্চ লিটাৰেচাৰ কি আছিলেগে লিটাৰেচাৰত ৰজাবিলাকে নিজৰ কবিখিনিক কৈছিলেগে যে মই আমুক যুদ্ধৰ পৰা ঘূৰি আহিছোঁগে জিকি আহিছোঁগে মোৰ বিষয়ে লিখ তেতিয়া সিহঁতৰ কবিখিনিয়ে কি কৰে লিখে পুৰা লিখে ঠিক আছে তেনেকৈ বহুত আছে পৃথিৱীৰাজ চৌহানৰ বিষয়ে আমি বহুত ভালকৈ গম পাওঁ চান্দ বৰদাইৰ পৰা চান্দ বৰদাই কোন আছিলে পৃথিৱীৰাজ চৌহানৰ কবি আছিলেগে ঠিক আছে হি ৱাজ হিজ কোৰ্ট পয়েট অ'কে এক কিতাপ লিখিছিলে পৃথিৱীৰাজ ৰাছো তাৰ পৰা বহুত বস্তু গম পাওঁ আমি ঠিক আছে তো যিটো টাইমত বা যিটো ফেজৰ এভিডেঞ্চ আছেগে সেইটো ফেজটোক তুমি হিষ্ট্ৰীত কনচিডাৰ কৰিবা আৰু যিটো ফেজৰ বিষয়ে কোনো ৰিটেন এভিডেঞ্চ নাই প্ৰুফ কৰিব নোৱাৰা that will become pre-history. History से पहले ঠিক আছে ফাইন তো আজি আমি এটো ক্লাছত এনশিয়েন্ট মেডিভেল মডাৰ্ণ ডিসকাস নকৰো আমি অসমৰ প্ৰি হিষ্ট্ৰী বা মাইথলজিকেল পিৰিয়ডটো ডিসকাস কৰিম আৰু তাৰ লগত জড়িত হৈ থকা কেইটামান এমসিকিউজো সলভ কৰিম ঠিক আছে ফাইন
Okay. Before moving to the mythological period, মই এটা বস্তু ক'ব বিচাৰিছো. I want to make familiar some term. কেইটামান terms familiar ক'ব বিচাৰো. যেনেকে AD, BC, BCE আৰু okay. What is AD? AD is Anno Domini. BC কি হয়? Before Christ. ঠিক আছে. BCE কি হয়? Before Common Era. CE কি হয়? Common Era. Okay. Now let me tell you, AD আৰু CE completely same হয়. BC আৰু BCE completely same হয়. ঠিক আছে? You can use both the terms interchangeably. Okay? AD ঠাইত যদি CE দিয়া থাকে তেতিয়াও চলিব. BC ঠাইত যদি BCE দিয়া থাকে তেতিয়াও চলিব. Okay? Now let me ask you, why two terms? দুটা টার্ম কিয় ইউজ কৰা? সেইটো অনলাইন যিসকলে চাই আছা কমেন্ট সেকশনত জনাব পাৰে. Okay? Please let me know in the comment section why দুটা টার্ম ইউজ কৰা হয়. ঠিক আছে? আচ্ছা, আৰু এটা বস্তু মই কৈ দিওঁ ইয়াৰ লগে লগে, তোমালোকে উইকিপিডিয়া চাবা. উইকিপিডিয়াত পেজবিলাক চাবা. তাত কি কৰা হয়? তাত AD ঠাইত CE ইউজ কৰে, কমন এৰা ইউজ কৰে. BC ঠাইত BCE ইউজ কৰে, বিফৰ কমন এৰা ইউজ কৰে. ঠিক আছে? এতিয়া BC ADৰ খেলটো বুজি লওঁ. চোৱা, এবাৰ কি হ'ল, যেনেকে ষ্টৰী কয় ন, মই তেনেকে কৈছো ষ্টৰী. এবাৰ কি হৈছিলে চোৱা, কেইটামান মানুহ গোট খাই আছিল. লাইক দে ৱাৰ সিটিং ইন এ টেবল. টেবলত বহি ডিছকাশ্যন কৰি আছিলে. সিহঁতৰ মাজত এজনে ক'লে যে কোনটো টাইম চলি আছে, কি টাইম চলি আছে, আমি কেনেকে গম পাম? আমি জানিব লাগিব ন কি টাইম চলি আছে. আমিতো কি কৰোগে, আমি অকল ওপৰলৈ চাওঁ, আকাশলৈ চাওঁ, ৰাইট? টাইমটো ক'বলৈ যদি ৰাতিপুৱা হয় তেতিয়া আমি চাব পাৰোঁ যে সূৰ্যটো ক'ত আছেগে. ছান ৰাইজেছ ফ্ৰম দ্য ইষ্ট. ইষ্টৰ ফালে চালে যেতিয়া ছান ইষ্টৰ ফালে পৰা ওলায় তেতিয়া ক'ব পাৰোঁ আমি যে ৰাতিপুৱা হৈছেগে. ছান যেতিয়া একদম মূৰৰ ওপৰত থাকে দুপৰীয়া হৈছেগে. ৱেষ্টৰ ফালে যিমান গৈ থাকে আন্ধাৰ হৈ গৈ আছে বুলি আমি ক'ব পাৰোঁ. ঠিক আছে? সেইটোৱে কেলকুলেশ্যন অফ ডে আছিলেগে. নাইট কেনেকৈ কেলকুলেট কৰে? মুন লৈ কেলকুলেট কৰে. ঠিক আছে? ছাপ'জ কোনোবা আলহী আহিলে আমাৰ ঘৰত, আমি ক'ব পাৰোঁগে. যদি ছাপ'জ ঘড়ী নাই, কেলেণ্ডাৰ নাই, আমি কি কৈছিলোঁগে সেইটো টাইমত? আলহীজন 3 জুন ধৰি আমাৰ ঘৰতে আছেগে, নেযায়. ৰাইট? চ' দেট ৱাজ দ্য মেথড অফ কেলকুলেশ্যন অফ ডে এণ্ড নাইট. ত' সেই যিখিনি মানুহে ডিছকাছ কৰি আছিলে সেইটো টাইমত, সেই মানুহখিনিয়ে ক'লে যে আমাক ডে আৰু টাইম কেলকুলেট কৰিবলৈ এটা মেকানিজম লাগে, বা উই নিড ডেটছ, তাৰিখ লাগে. অ'কে? এতিয়া তাৰিখ কেনেকৈ কাউণ্ট কৰিবা? ইমান আগৰ পৃথিৱী কেতিয়া ফৰ্ম হৈছিলে কোনো গম নাপায়, হয় না? এতিয়াও থিয়ৰিয়ে হয়. বিগ বেং কি হয়? থিয়ৰিয়ে হয়. ত' একচুৱেলি হৈছিলে নাই হোৱা এইটো আমি ক'ব নোৱাৰোঁ. মষ্ট এষ্টাব্লিছ থিয়ৰি হয় এইটো. অ'কে? ত' আমি গম নাপাওঁ কেনেকৈ কেলকুলেট কৰিম. গতিকে হ'ল কি, সেই মানুহখিনিয়ে ক'লে যে আমি এটা কাম কৰোঁ, আমি এটা ডেট বান্ধি লওঁ. সেই ডেটৰ পৰাই আমি কি কৰিমগে, year 1, 2, 3, 4কে কেলকুলেট কৰি গৈ থাকিম. অ'কে?
এণ্ড তাৰিখটো কেনেকৈ বান্ধিবি তই, প্ৰশ্নটো আহিলে তাৰিখ কেনেকৈ বান্ধা যাব। তো তেতিয়া এজনে ক'লে যে আমাৰ মাজৰ যিজন মষ্ট ফেমাছ পাৰ্চন হয় বা আমি যাক বহুত শ্ৰদ্ধা কৰোঁ, সেই মানুহজনৰ যেতিয়া জন্ম হৈছিলে সেই জন্মৰ টাইমৰ পৰাই আমি year 1 বুলি কনচিডাৰ কৰি আমি কেলেণ্ডাৰ এটা বনাই দিওঁগৈ। ঠিক আছে, গতিকে দ্য বাৰ্থ অফ জিজাছ ক্ৰাইষ্ট was considered to be the starting of the present day Gregorian calendar. ঠিক আছে, আজি যিটো কেলেণ্ডাৰ আমি ফ'ল' কৰোঁ তাত year 1 বা সেই কেলেণ্ডাৰ ষ্টাৰ্টিং ক'ৰ পৰা হৈছেগৈ, খ্ৰাইষ্টৰ জন্মৰ পৰা হৈছেগৈ। ঠিক আছে, আৰু সেইটো ৱৰ্ল্ড ৱাইড আজিৰ দিনত চলে, যাৰ মতে আজি তাৰিখ হৈছে, এই ভিডিঅ'টো শ্বুট হৈ থকা যিটো তাৰিখ হয় 6 ফেব্ৰুৱাৰী 2025। ঠিক আছে, তো এইটো হৈ গ'ল গ্ৰেগৰিয়ান কেলেণ্ডাৰ, যিটো ৱৰ্ল্ড ৱাইড আজিৰ দিনত চলে। অ'কে, ঠিক তেনেকৈ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কেলেণ্ডাৰ আছে। আমাৰ অসমীয়া কেলেণ্ডাৰ আছে, ৰাইট? অসমীয়া কেলেণ্ডাৰ কি আছে নাম? ভাস্কৰ অব্দা। সেইখন কেলেণ্ডাৰ আৰম্ভ কেতিয়াৰ পৰা হৈছে? ভাস্কৰ বৰ্মন যেতিয়া ৰজা হৈছিলে, দেট ইজ 594 AD। AD বুলি ক'লে এনো ডমিনি, ৰাইট? এইটো কেলেণ্ডাৰৰ লগত কম্পেয়াৰ কৰিলে আমাৰ অসমীয়া কেলেণ্ডাৰ year 1 হৈছেগৈ তোমাৰ 594 AD। ঠিক আছে, ঠিক তেনেকৈ ইণ্ডিয়াৰ এখন নেশ্যনেল কেলেণ্ডাৰ আছে, যাৰ নাম হৈ গ'ল তোমাৰ সাকা কেলেণ্ডাৰ। অ'কে, তাৰ year 1 হৈছে তোমাৰ 78 AD। ঠিক আছে, 78 AD yearটো কিয় লোৱা হৈছে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব আপোনাক। অ'কে, ৱাই সাকা কেলেণ্ডাৰ yearটো 78 AD হয়, প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন। অ'কে, তো আমাৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰ কেনেকৈ ফাংচন কৰে আমি সেইটোও চাই লওঁ অকণমান। তো যিহেতু গ্ৰেগৰিয়ান কেলেণ্ডাৰ খ্ৰাইষ্টৰ জন্মৰ লগত আৰম্ভ হৈ যায়, গতিকে খ্ৰাইষ্টৰ জন্মৰ পাছৰ যিখিনি তাৰিখ হয় সেইখিনিক এনো ডমিনি বা খ্ৰাইষ্টৰ জন্মৰ পাছৰ টাইমখিনি কয়। বিকজ এডিৰ মিনিংটো কি হৈছে? এনো ডমিনি ইজ এ লেটিন ৱৰ্ড। অ'কে, ইয়াৰ মিনিং কি হৈছে? ইন দ্য ইয়াৰ অফ আৱাৰ লৰ্ড। অ'কে, ইন দ্য ইয়াৰ অফ আৱাৰ লৰ্ড, তাৰ মিনিংটো হৈছে এডিৰ মিনিংটো। অ'কে, গতিকে খ্ৰাইষ্টৰ জন্মৰ পাছৰ যিখিনি টাইম হয় সেইটোক এডি বা কমন এৰা বুলি কওঁ আমি। আগৰ যিখিনি টাইম হয় সেইটোক BC, বিফৰ ক্ৰাইষ্ট বা বিফৰ কমন এৰা বুলি কওঁ। হ'ব, খ্ৰাইষ্টৰ জন্মৰ আগতে এইটো কেলেণ্ডাৰ মতে টাইম কেনেকৈ কেলকুলেট কৰা হয়? উল্টাকৈ কেলকুলেট কৰা হৈছেগৈ এইটো কেলেণ্ডাৰ মতে। খ্ৰাইষ্টৰ জন্মৰ আগৰ যিখিনি তাৰিখ হয়, ছাপ'জ 2025 BC, তো নেক্সট ইয়েৰ কি হ'বগৈ? 2024 BC। তাৰ নেক্সটত 23 BC, 22 BC কৰি কৰি একেবাৰে 5 BC, 4 BC, 1 BC, year 0, আকৌ 1 AD, 2 AD, suppose 500 AD, তাৰপিছত 2024 AD, কেইবছৰ? 5। ঠিক আছে, চোৱা এইটো কেলেণ্ডাৰ মতেহে এইটো কৈছোগে যে খ্ৰাইষ্টৰ জন্মৰ আগত ইয়েৰখিনি উল্টা কাউণ্ট কৰা হৈছে, বাট টাইম সদায় চিধাই গৈ আছে। টাইমৰ লগত কনফিউজ নহ'বা, এনেকৈ নাভাবিবা যে আগৰ দিনত টাইমটো উল্টাকৈ হৈছিলেগৈ। দেট ইজ নট ট্ৰু, টাইমটো সদায় চিধাকৈ যায়, বাট এইটো কেলেণ্ডাৰ মতে কেলকুলেশ্যনটো জাষ্ট ৰিভাৰ্ছ আছিলে। খ্ৰাইষ্টৰ জন্মৰ আগত ৰিভাৰ্ছ আছে, এণ্ড প্ৰেজেণ্ট কেলকুলেশ্যনটো চিধা গৈ আছে। ত' আমি এতিয়া 2025 ADত জীয়াই আছোঁ। ঠিক আছে, ইজ ইট ক্লিয়াৰ? নেক্সট এটা টাৰ্ম আছিলে, দেট ইজ
ডিকেড ডিকেড বুলি ক'লে 10 বছৰক একেলগে ডিকেড বুলি কয় তাৰপিছত সেঞ্চুৰী 100 ইয়াৰ্ছক একেলগে কি বুলি কয় সেঞ্চুৰী সচিনে সেঞ্চুৰী মাৰিলে গতিকে 100 নেক্সট টাৰ্ম আছিলে মিলেনিয়াম মিলেনিয়াম বুলি ক'লে 1000 ইয়াৰ্ছ একেলগে মিলেনিয়াম বুলি okay please remember these terms before studying history ঠিক আছে এনেকুৱা বস্তু হ'ব নহলে গাড়ীত বহি গৈছা কিন্তু গিয়াৰ এক্সিলাৰেটৰ নাজানা okay knowing these terms are like knowing the basics of history ঠিক আছে আৰু এটা টাৰ্ম মনত ৰাখিবা that is c dot circa approx সেইটো টাইমৰ ওচৰ পাজৰ ঠিক আছে তো এইখিনি টাৰ্ম ইম্পৰ্টেণ্ট হ'ব আমাৰ হিষ্ট্ৰী পঢ়াত সহায় কৰিব আমাক ওকে কনসেপ্টখিনি গম পালা আৰু এটা বস্তু মই আকৌ কৈছো যিটো টাইমৰ বিষয়ে ৰিটেন এভিডেন্স একো নাই লিটাৰেচাৰ নাই বা একো বস্তু বিচাৰি পোৱা নাই আমি যিটো টাইমৰ বিষয়ে সেই টাইমটো হৈ গ'ল তোমাৰ প্ৰি হিষ্ট্ৰী যিটো টাইমৰ বিষয়ে আমি ৰিটেন এভিডেন্স আছে সেই টাইমটো ফাইন ক্লিয়াৰ okay before discussing this map এখন ম্যাপ ডিসকাস কৰা আগত বা মাইথোলজি ডিসকাস কৰা আগত মই এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি দিওঁ সকলোকে that is আমাৰ নতুন ভিক্টৰ কোৰ্স আমি লঞ্চ কৰিছো ঠিক আছে ভিক্টৰ 1.0 it is a maha course for ADRE SI DHS and DMO okay classes already আমি start কৰিছো ইয়াৰ ওপৰত ঠিক আছে আৰু তো একচুয়ালি বস্তুটো হৈছে যে এতিয়ালৈকে সিন্স নোটিফিকেশন ওলোৱা নাই বা ADRE প্ৰিভিয়াস ADRE ৰিজাল্টটো দিয়া নাই গতিকে মানে ক'ব লাগিব যে প্ৰিপাৰেচনৰ সাগে অকমান ল্যাগ হৈ আছে মানুহখিনিৰ তো আমি হেতু কাৰণে আৰ্লি প্ৰিপাৰেচন যাতে স্টাৰ্ট হৈ যায় বিকজ আমাৰ এবাৰ ADRE প্ৰিভিয়াস ADRE ৰিজাল্টটো যদি আহি যায় নেক্সট নোটিফিকেশন অতি সোনকালে অহা চান্সেস আছে গতিকে মই কৈছো আৰ্লি প্ৰিপাৰেচন স্টাৰ্ট কৰিবলৈ আমি এই ভিক্টৰ 1.0 লঞ্চ কৰিছো so please get in touch with impact career tutorials if you want to purchase this course এই কোর্সত আমি 25 mock test দিছো more than 2000 MCQs দিছো আমি in the form of mock test and inside the classes also okay আমি যেটা ক্লাস কৰাম তেতিয়াও mock test দিম then maths reasoning GS and English separate কৰোৱা হ'ব plus GS or এটা সাবজেক্ট বেলেগ কৰোৱা হ'ব okay Assam history completely বেলেগকে ক্লাসেসে পোৱা যাব হিষ্ট্ৰীৰ কাৰণে বেলেগ ক্লাसेस পলিটি geography economy science and tech or কাৰণে separate classes থাকে even you will be getting current affairs classes also ঠিক আছে miscellaneous classes পাব যেনেকে miscellaneous হৈ গল যেনেকে national parks railways first prime minister first president international bodies wildlife sanctuaries গুটেখিনিৰে ইয়াত ইনক্লুড থাকিব okay plus english or separate classes পাব আপোনালোক and all these classes are available both in online and offline format also ঠিক আছে so you can download our app or you can call us in these thank you everyone now let us discuss this map acha so অসমৰ যদি আমি মাইথোলজি কথা পাতো অসমৰ মাইথোলজি কথা পাতিলে আমি we have to study mainly about 3 places and 3 জন ৰজা বা তিনিটা বংশ পাতিব লাগে ঠিক আছে So when you study the mythological period, please draw map like this. Eta map aki loba, map oka pisot 1, 2,
সুবিধা কৰিবলৈ পঢ়াত সুবিধা হ'বলৈ ইউ কেন ড্ৰ মেপছ লাইক দিছ অ'কে চ' এইটো যিটো পাৰ্ট আছিলে দিছ পাৰ্ট ইয়াত আমি পঢ়িব লাগিব নাৰাকা বিষয় অ'কে মাজৰ পাৰ্টত আমি পঢ়িব লাগিব বান ৰজা বিষয় আৰু এইটো পাৰ্টত পঢ়িব লাগিব আমি ভীষ্মকা বিষয় ঠিক আছে ইজ ইট ক্লিয়াৰ অ'কে চ' আমি আমাৰ মাইথলজিক ষ্টাৰ্ট কৰিম নাৰাকাৰ পৰা we will start our mythological period with Naraka okay Narakasur and the Bhauma dynasty আচ্ছা নৰকাসুৰে আমি সকলোৱে গম পাওঁ নৰকাসুৰে কাক বধ কৰি ভমা ডাইনেষ্টি বনাইছিলে অসমত ঘটকাসুৰ ঠিক আছে ঘটকাসুৰ এতিয়া কোনখন বংশৰ ৰজা আছিলেগে অসুৰ কোনখন বংশৰ আছিলে চব বহুত হিষ্টৰিয়ানছে বিলিভ কৰে বহুতে কয় যে আমাৰ অসমৰ যিখিনি কিংছ আছিলে যেনেকৈ বৰ্মনছ হৈ গ'ল পালাজ হৈ গ'ল তাৰপিছত তোমাৰ সালাস্তম্ভাছখিনি হৈ গ'ল এই ৰজাখিনিৰ এই অসুৰ বংশৰ ৰজা আছিলে বুলি কয় ঠিক আছে আৰু বহুতো ৰজাখিনিয়ে কি কৰে নিজকে নৰকাৰ বংশৰ বুলি কয় ঠিক আছে গতিকে আমি নাৰাকাৰ কাহিনী পাই আৰম্ভ কৰিছো আমাৰ আজি ক্লাছ ঠিক আছে তো হৈছিলে কি নৰকায়ে ঘটকাসুৰক বধ কৰি আমাৰ অসমত বা ব্ৰহ্মপুত্ৰ ভেলীত ভমা বংশৰ আৰম্ভণি কৰিছিলে ঠিক আছে তো ইয়াৰ বেকগ্ৰাউণ্ডটো ষ্টৰি এটা আছেগে যদি আমি নাৰাকাৰ আগৰ বংশৰ কথা পাতো দ্যাট ইজ দানৱা বা ঘটকাসুৰৰ কথা পাতো ঘটকাসুৰা বিলং টু দ্য দানৱা ডাইনেষ্টি অ'কে এতিয়া ঘটকাসুৰাৰ একদম দানৱা ডাইনেষ্টিৰ প্ৰথম ৰজা আছিলে মহিৰংগ দানৱ গতিকে অসমৰ প্ৰথম ৰজা বুলি ক'লে আমি কনচিডাৰ কৰিব পাৰোঁ ইজ মহিৰংগ দানৱ আৰু দানৱা বংশৰে শেষ ৰজাজন আছিলেগে ঘটকাসুৰ ঠিক আছে আমি লিখি ল'ব পাৰোঁ দানৱাৰ ডাইনেষ্টিৰে প্ৰথম ৰজা আছিলেগে মহিৰংগ দানৱ who was considered to be a non-Aryan. He was considered to be a non-Aryan Kirata chief. Kirata was a term used for non-Aryans. Okay. ঠিক আছে Kirata, he is considered to be a Kirata chief. Okay. And his capital is considered to be Mairanka Parbat. Itu আজিৰ দিনত গুৱাহাটীৰ ওচৰত আছে Mairanka Parbat. ঠিক আছে ফাইন এণ্ড এই দানৱা বংশৰে পাছৰ ৰজা কেইটামান আছিলে যেনেকৈ আমি ক'ব পাৰোঁ কিংছ লাইক ৰত্নাসুৰ okay then Sambhasur কৰি একেবাৰে ঘটকাসুৰ okay আৰু এতিয়া কাজিয়া হ'ব ঘটকাসুৰ আৰু আমাৰ নৰকাসুৰ মাজত okay বহুত হিষ্টৰিয়ানছে বিলিভ কৰে লাইক ইট ইজ বিলিভ দ্যাট Narakasur was an orphan. Orphan বুলি ক'লে according to some historians Narakasурক তাৰ মাক দেউতাকে এৰি থৈ গৈছিলে okay and he was found by a person whose name was Janaka ঠিক আছে Janaka ক'ৰ ৰজা আছিলে according to stories Janaka was the king of Mithila the father of Sita okay সীতাৰ দেউতাক আছিলে জনকা আৰু
তাৰপিছত চাবা যে এই জনকাই কি কৰিছিলে, জনকাই এই অসুৰৰ বাচ্চাক বিচাৰি পাইছিলে আৰু অসুৰৰ বাচ্চাক নিজৰ ঘৰলৈ লৈ গৈছিলে। ঠিক আছে, ঘৰলৈ লৈ গৈ কি কৰিলেগে, এই অসুৰৰ ল'ৰাটোক নিজৰ ল'ৰা নিচিনা ডাঙৰ দীঘল কৰিলে, শিক্ষাদান দিলেগে। আৰু আমি চাব পাৰোঁ যে এই অসুৰৰ বাচ্চা যদিও নন আৰ্যন আছিলে, বাট ষ্টিল হি গ্ৰু আপ ইন আৰ্যন ইনফ্লুৱেঞ্চ অৰ ইন আৰ্যন কালচাৰ। আৰ্যন টেকনিক চব শিকিলে। ঠিক আছে, শিকাৰ পাছত এদিন জনকা ৰজাজন আৰু তেখেতৰ ৱাইফে কথা পতা শুনি পালে অসুৰজনে। অ'কে, কি কথা পাতি আছিলে, যে ৰজাৰ ৱাইফে কৈছিলে যে এই ল'ৰাজন ইমান বেছি ইণ্টেলিজেণ্ট হয়, আমাৰ নিজৰ পুতেকৰ নিচিনা ইমান বেছি ফাষ্ট হয়, নলেজেবল হয়, এদিন যদি টাক্টা পালট কৰি দিয়ে, যদি গাদী বিচাৰে, তেতিয়া আপুনি কি কৰিব? ৰাইট? তো ৰজা আৰু ৰাণী এই কথাষাৰ যেতিয়া পাতি আছিলে বা এই এনেকুৱা ফিল কৰিছে বুলি এই অসুৰ পোৱালীজনে গম পাই গৈছিলে। ঠিক আছে, গতিকে বিহাৰ ছাইডৰ পৰা, ডেট মিনছ মিথিলাৰ পৰা এই অসুৰজনে কি কৰিলেগে, নিজৰ কেইটামান ভাল লগৰখিনিক লৈ মানে জনকাক ক'লে যে মই গংগাত গা ধুবলৈ গৈ আছোঁ। অ'কে, তো গা ধুবলৈ যাম বুলি কৈ এই অসুৰ পোৱালীয়ে কি কৰিলেগে, গংগা মানে পাৰ কৰি একেবাৰে ব্ৰহ্মপুত্ৰ ভেলীলৈকে আহি পায়। অ'কে, ব্ৰহ্মপুত্ৰ ভেলীত আহি পাই এই অসুৰজনে কি কৰিলেগে, আমাৰ ঘটকাসুৰক লগ পালেগে। হু ৱাজ ঘটকাসুৰ? The last king of the Danava dynasty. Okay? লগ পোৱাৰ পাছত এই ল'ৰাজনে কি কৰিলেগে, ঘটকাসুৰক বধ কৰিলেগে আৰু অসমত, that is প্ৰাগজ্যোতিষপুৰত ভমা ডাইনেষ্টি ফৰ্ম কৰিলেগে। ঠিক আছে, আৰু আমি চাব লাগিব যে নৰকাসুৰক সেই পোৱালীজনৰ বা সেই অসুৰৰ নামে আছিলে নৰকা। ঠিক আছে, বহুতে বিলিভ কৰে যে নৰকাই নিজৰ গড ফাদাৰ, ডেট মিনছ সেইজন মানুহ যোনে তাক শিক্ষাদান দিছিলে, নিজৰ গড ফাদাৰ জনকা, তেখেতৰ নামৰ লগতে নিজৰ নাম নৰকা ৰাখিছিল। অ'কে, জনকা নৰকা। ঠিক আছে, আৰু বহুতে কনচিডাৰ কৰে যে নৰকা কোন আছিলেগে, নৰকা ৱাজ দ্য ছান অফ মাদাৰ আৰ্থ, পৃথিৱী বা ভূমি, ভূমি আৰু বিষ্ণু ভগৱানৰ বাৰাহ অৱতাৰৰ পুতেক আছিলে। অ'কে, বিলিভ কৰা হয় যে নৰকা ৱাজ দ্য ছান অফ মাদাৰ আৰ্থ এণ্ড লৰ্ড বিষ্ণুজ বাৰাহ অৱতাৰ। বাৰাহ অৱতাৰ বুলি ক'লে বোৰ অৱতাৰ, বোৰ। What is the meaning of বোৰ? তোমালোকে মুভি এখন চাবা, কান্তাৰা চাবা, কান্তাৰা মুভিখন চাইছা ন? চাবা এখন, তাত গম পাই যাব। অ'কে, চ' মাদাৰ আৰ্থ এণ্ড বিষ্ণুজ বাৰাহ অৱতাৰৰ পুতেক আছিলে নৰকা বুলি কয়। আৰু বহুতে বিলিভ কৰে যে অসমত আৰ্যন কালচাৰ ইন্ট্ৰডিউচ কৰা মানুহজনে আছিলে নৰকা। ঠিক আছে, ৱাই? বিকজ নৰকা ক'ত আছিলেগে? নৰকা লিভড ইন মিথিলা, তাত ডাঙৰ দীঘল হৈছিলেগে, গতিকে আৰ্যন কালচাৰ চব বুজি পাইছিলে, গতিকে ইয়াতো আহি আৰ্যন কালচাৰ ইন্ট্ৰডিউচ কৰিছিলে নৰকাই। ঠিক আছে, that is the story of Narakasur and the Bhoma dynasty. ঠিক আছে, নৰকাসুৰ যেতিয়া ষ্টাৰ্টিঙত আহিছিলে অসমত, তেতিয়া নৰকাসুৰ ৱাজ এ ভেৰি গুড কিং। বহুতে কয় হি ৱাজ এ ভেৰি গুড কিং, ৰিলিজিয়াছ কিং এণ্ড এ পায়াছ কিং। অ'কে, বাট নৰকাই তেতিয়া বান ৰজাৰ ইনফ্লুৱেঞ্চত আহিলে, when he came in touch with বান ৰজা, তেতিয়া কি হ'লগে, তেতিয়া বহুতে কয় যে নৰকা himself became কৰাপ্ট হৈ গৈছিলে আৰু অত্যাচাৰী হৈ গৈছিলে বুলি কয়। ঠিক আছে, গতিকে নৰকাসুৰক বধ কৰিবলৈ কোন আহিছিলেগে?
ভগৱান শ্ৰীকৃষ্ণ আহিছিলে অ'কে ভগৱান শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিছিলে আৰু নৰকাৰ পুতেক ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা বনাই থৈ গৈছিলে বুলি কৈছিল আৰু শ্ৰীকৃষ্ণই সেইটো টাইমত নৰকাসুৰৰ লগে লগে নৰকাসুৰৰ আৰ্মি অফিচাৰ বা আৰ্মি জেনেৰেল মুৰাকো বধ কৰিছিলে মুৰা অ'কে গতিকে ভগৱান শ্ৰীকৃষ্ণক মুৰাৰী বুলিও কয় ঠিক আছে তো আমি ইয়াতে ক'ব পাৰো Naraka was killed by Lord Shri Krishna. Okay? আৰু বহুতে বিলিভ কৰে যে ভগৱান শ্ৰীকৃষ্ণ যেতিয়া নৰকাসুৰক বধ কৰিব আহিছিলে সেইটো সময়ত ক'ত জিৰণি লৈছিলেগে গুৱাহাটীৰ অশ্বক্লান্তা টেম্পলত জিৰণি লৈছিলে বুলি বহুতে বিলিভ কোৱা হয় ঠিক আছে এণ্ড নৰকাসুৰক বধ কৰাৰ পাছত ভগৱান শ্ৰীকৃষ্ণ যেতিয়া গুচি যায় তেতিয়া প্ৰাগজ্যোতিষপুৰৰ ৰজা বনি যায় তোমাৰ ভগদত্ত পুতেক অফ দ্য ছান অফ নাৰাকা অ'কে আৰু ভগদত্ত এনেকুৱা ৰজা আছিলে যোনে কি কৰে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ পৰা বা প্ৰাগজ্যোতিষপুৰৰ পৰা পাৰ্টিচিপেট ঠিক আছে তো আজি এখন ক্লাছত আমি অকল এই প্ৰাগজ্যোতিষপুৰৰ হিষ্ট্ৰীটোৱে চাম আমি শোণিতপুৰ আৰু কুণ্ডিল নগৰ বিদৰ্ভা বা প্ৰেজেণ্ট ডে ক'বলৈ গ'লে শদিয়া এই হিষ্ট্ৰী দুটা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে প্ৰেজেণ্ট ক্লাছত আমি নৰকা আৰু প্ৰাগজ্যোতিষপুৰৰ হিষ্ট্ৰীটো ডিছকাছ কৰিম অ'কে তাৰপিছত চাবা নৰকাৰ পুতেক ভগদত্ত চোৱা ভগদত্তৰ হি ৱাজ এ ভেৰি গুড ৱাৰিয়াৰ অ'কে ভগদত্ত বহুত ভাল ৱাৰিয়াৰ আছিলেগে আৰু ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত পাৰ্টিচিপেট কৰিছিলে অসমৰ পৰা প্ৰাগজ্যোতিষপুৰৰ পৰা আৰু তেখেতৰ হাতীৰ নাম কি আছিলে সুপ্ৰতিকা অ'কে ইট ইজ বিলিভ ডেট ভগদত্ত বহুত বুঢ়া আছিলে গতিকে তেখেতৰ চকুৰ চেলাউৰি চকু আগত আহি গৈছিলে গতিকে তেখেতে কি কৰিছিলে চেলাউৰি উঠাই ইয়াত কাপোৰ মাৰি লৈছিলে তথাপিও যুদ্ধ কৰিছিলে অ'কে চ' ভগদত্ত ৱাজ এ ভেৰি ব্ৰেভ ৱাৰিয়াৰ আৰু ভগদত্ত ঢুকাই যোৱাৰ পাছত তেখেতৰ পুতেক বজ্ৰদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় ঠিক আছে তো এতিয়া আমি কি কৰিমগে এই যিখিনি বস্তু আমি ডিছকাছ কৰিলোঁ কথা যিখিনি পাতিলোঁ তাৰ ওপৰতে কেইটামান MCQ ডিছকাছ কৰিম ঠিক আছে প্ৰথম MCQ যদি আমি কৰিব পাৰোঁ that is who was the earliest king of Pragjyotishpur অসমৰ একদম প্ৰথম কিং বুলি ক'লে কাক ক'ব পাৰোঁ আমি ইট ৱাজ মহিৰংগা হবা আমি জাষ্ট আনসাৰ্ছখিনি লিখি লিখি যাম অ'কে কোনখন বংশৰ আছিলেগে মহিৰংগা দানৱা বিলং টু দ্য দানৱা ডাইনেষ্টি ঠিক আছে হি ৱাজ এ নন আৰিয়ান হি ৱাজ আ নন আৰিয়ান কিৰাতা চিফ বুলি ক'লে কিৰাতা ৱাজ এ টাৰ্ম ইউজ ফৰ নন আৰিয়ানছ হি ৱাজ এ কিৰাতা চিফ হ'ব ঠিক আছে যিসকলে অনলাইন চাই আছা যদি লিখিবলৈ আছে ইউ কেন পজ দ্য ভিডিঅ' এণ্ড ইউ কেন ৰাইট ডাউন দ্য কুৱেশ্যন এণ্ড আনচাৰ অ'কে নেক্সট what was the capital of Mahiranga Danav
Mahiranga Danavar capital to ki asilege? Mairanka Parvat. Mairanka Parvat was the capital of, was considered to be the capital of Mahiranga Danav. It is near Guwahati today. ঠিক আছে নেক্সট আমি লিখিব লাগিব ৰামায়ণ মতে according to Ramayan who is considered to be the founder of Pragjyotishpur. Pragjyotishpur founder বুলি কাক কনসিডার কৰা হয় ৰামায়ণ মতে অমৰ্ত্য ৰাজা ঠিক আছে ৰামায়ণ মতে প্ৰাগজ্যোতিষপুৰৰ ফাউণ্ডাৰ বুলি কাক কনসিডাৰ কৰা হয় ইট ইজ অমৰ্ত্য ৰাজা অমৰ্ত্য ৰাজা ঠিক আছে নেক্সট After coming from Mithila, Naraka killed which king of Pragjyotishpur? কাক বধ কৰিছিলে কাক বধ কৰিছিলে নৰকাই it was Ghatakasura ঠিক আছে it was Ghatakasura okay Ghatakasura কোনখন বংশৰ মানুহ আছিলেগে বা কোনখন বংশৰ ৰজা আছিলেগে he belonged to the Danava dynasty the last king of Danava ঠিক আছে okay next আমি লিখিব লাগিব according to prehistoric sources the mother of Naraka was Narakar মাক কোন আছিলেগে ধৰিত্ৰী right mother earth ঠিক আছে ধৰিত্ৰী or mother earth was the mother of Naraka according to prehistoric sources আৰু আমি এডিআৰই কাৰণে বা বাকি গভৰ্নমেন্ট অসম গভৰ্নমেন্ট এক্সামছৰ কাৰণে এনেকুৱা এমসিকিউজ কৰিব লাগিব তো আমাৰ এটু ক্লাছত আমি মাল্টিপল এমসিকিউজ দিম will give you lot of MCQs okay সেই MCQs ৰ বেসিছতে আমি কমন পেলাব চেষ্টা কৰিম fine we will be providing you more than 2000 MCQs okay মই অকল চেষ্টা কৰিম
যে জিকেৰ আছাম হিষ্ট্ৰীৰে আই প্ৰভাইড ইউ MCQs ফৰ অল দ্য ষ্টেজেছ মাইথলজিৰ কাৰণে যেনেকৈ আজি কৰাইছোঁ তেনেকৈ এটা বংশৰ কৰাম এতিয়া ইয়াততো আমি অকল কিহৰ কৰিছোঁ ভমা বংশৰে কৰিছোঁ অকল নৰকাৰ পাণ ৰজাৰ কৰিম আমি নেক্সট ক্লাছত তাৰ নেক্সট ক্লাছত আমি ভীষ্মকাৰ MCQsও কৰিম ঠিক আছে তাৰপিছত বৰ্মন আহিবগৈ বৰ্মন MCQs কৰাম পালা আহিবগৈ স্থলস্তম্ভ আহিবগৈ স্থলস্তম্ভ পালা শেষ হোৱাৰ লগে লগে এনচিয়েণ্ট খতম হৈ যাব ফাইন এইটো ভমা MCQs হয় okay next according to Kalika Puran Naraka had how many sons according to Kalika Puran Naraka had 4 sons চাৰিটা পুতেকৰ নাম হৈ গ'ল এজন হৈ গ'ল ভগদত্ত যাক আমি সকলোৱে চিনি পাওঁ ভগদত্ত তাৰপিছত আহি গ'ল মহাশিৰা তাৰ পাছত আহি গ'ল মাধৱন তাৰ পাছত আহি গ'ল সুমালি okay according to Kalika Puran Naraka had how many sons Naraka had 4 sons Bhagadatta Mahashira Madhavan আৰু সুমালি আৰু শ্ৰীকৃষ্ণ যেতিয়া নৰকাক বধ কৰিছিলে তেতিয়া ভাগদত্তাকে প্ৰাগজ্যোতিষপুৰৰ ৰজা বা ভমা বংশৰ ৰজা বনাই থৈ ঠিক আছে ইজ ইট ক্লিয়াৰ আচ্ছা ভগদত্তৰ সৰি নৰকাৰ যিজন আৰ্মি অফিচাৰ আছিলে বা আৰ্মি জেনেৰেল আছিলে তাৰ নাম কি আছিলে বুঢ়া তাক কোনে বধ কৰিছিলে শ্ৰীকৃষ্ণই বধ কৰিছিলে গতিকে শ্ৰীকৃষ্ণক মুৰাৰী বুলি কয় ঠিক আছে এতিয়া আমি কি কৰিমগে ভমা আৰু MCQ বাকী আছে হা এইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে তো এনেধৰণে আমি কি কৰিমগে ADRE বা অসম গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে এক্সপ্লেনেশ্যন প্লাছ MCQs এইটো একচুৱেলি এটা ডেমো ক্লাছ আছিলে অ'কে এই ডেমো ক্লাছত আমি দেখুৱাইছোঁ যে আমি আমাৰ ভিক্টৰ কোৰ্চত কেনেকৈ জিকে পৰ্চনটো কভাৰ কৰিমগৈ আমি এক্সপ্লেইনো কৰিমগৈ প্লাছ আমি সেই এক্সপ্লেনেশ্যনৰ ওপৰত MCQsও দিমগৈ ঠিক আছে প্লাছ এই MCQsৰ বেচিছতে আমি মক টেষ্টো কাটিমগৈ অ'কে ত' আপোনালোকে যদি কোৰ্চটো পাৰ্চেছ কৰিব বিচাৰে ইউ কেন কণ্টেক্ট আছ ইউ কেন ডাউনলোড আৱাৰ এপ আৰু অলছ' come visit our center here in North Lakhimpur. Okay, so thank you so much everyone for the class. Stay tuned with Impact Career Tutorial.